সকলোকে নমস্কাৰ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ট্ৰেইনিঙৰ দ্বিতীয়টো দিন। আজিৰ পৰা ট্ৰেইনিং শেষ হ'ল আৰু আজি কুকুৰাৰ বিষয়ে আৰু কিবা কিবি আছে সেইবিলাক শিকালে আৰু তাৰ মাজতে আহিলে আমাৰ ফচল বীমাৰ আঁচনি বুলিয়ে ক'ব লাগিব নেকি, ফচল বীমা আৰু কিছুমান খেতি বাতি বেয়া হ'লে মানে যদি বীমাটো কৰাই থৈ দিয়া হয় তেতিয়াহ'লে চৰকাৰৰ পৰা এটা সাহাৰ্য প্ৰদান কৰে। 100 টকা বুলি কৈছিলে নেকি দামটো, 100 টকীয়া থাকে, কিমান টকীয়া থাকে। আৰু চাহ খাই ল'লোঁ তাৰ মাজতে, আৰু ঘৰ আহি পালোঁ। এতিয়া মোৰ কামত লাগি যাওঁ। আৰু মই তাৰ আগদিনাখন যে এইবিলাক ঠিক ঠাক কৰিছিলোঁ এইখিনি দেখুৱাই দিছোঁ। বস্তাখিনি কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। জেগাটো মানে আগতে অকণমান ওলালে আৰু ইফালে বটলখিনি এনেদৰে ৰাখি থৈছোঁ আৰু ঘৰটো শুৱনি কৰিবৰ কাৰণে, আৰু পেলনীয়া সামগ্ৰী ব্যৱহাৰৰ উপযোগী কৰি তুলিছোঁ। মোৰ হাতত আছে শাকৰ গুটি টোপোলা, আৰু ইফালে গুটি আনি থৈ দিয়া বহুদিনেই হ'ল, কিন্তু মই সিঁচিব পোৱা নাছিলোঁ। কেইটামান দাংবডিৰ গুটি সিঁচি থৈছিলোঁ বাৰু সেই বাৰীত, বাকীখিনি তেনেকৈয়ে আছিলে। মই জেগা বিচাৰোঁতে মানে আজি জেগা বিচাৰি পালোঁ। জেগা মানে আৰু কি এনেকৈ উলিয়াই লৈছোঁ আৰু জেগাবিলাক। হৈছে ভেন্দিৰ গুটি, দাংবডিৰ গুটি আৰু মেথি গুটি আছে সেই ক'লা পলিথিনটোতে, তাৰ ভিতৰতে আছে। আৰু তিয়ঁহৰ গুটি দেই, তিয়ঁহৰ গুটি একেবাৰে কম। এইখিনি মেথি গুটিখিনি আজি নিহিছোঁ বাৰু, ভালকৈ জেগা এটুকুৰা বাছনি কৰি ল'ব লাগিব, নহ'লে বৰষুণ দিলে মানে মৰি যাব। আৰু যে দেখিছে মাছৰ কাৰ্টুনত আদা ৰুই থৈ দিয়া, ইয়াতে মই সিঁচি দিম দাংবডি। আৰু এইবিধ দাংবডি 2বাৰ বা 3বাৰেই লাগে, তাৰপিছত গছজোপা এনেও মৰি যায়, চিৰস্থায়ী নহয়। সেইবাবে এইখিনিতে ৰুই দিছোঁ। আদাখিনি ডাঙৰ হয় মানে এইকেইজোপা আগতে ডাঙৰ হৈও লাগিবই হ'ব আৰু খাবলৈ পাম। তাৰপাছত আৰম্ভ কৰি দিছোঁ। আদা আৰু ৰুম বুলি ভাবিছিলোঁ মাছৰ কাৰ্টুনত, কিন্তু মাছৰ কাৰ্টুন অনা নহ'ল, আনিম বুলি থাকি গ'ল। আৰু বাকী যিখিনি আদা আছিলে সেই বাৰীৰ ভিতৰত বস্তা আছে তাতে ৰুই দিয়া হ'ল। আৰু সেই বস্তাৰ ভিতৰত কেপচিকাম পুলি আৰু মাইক্ৰ'জলকীয়া পুলিও ৰুইছিলোঁ। বাচিছে কোনখিনি কেপচিকাম কোনখিনি মাইক্ৰ'জলকীয়া মোৰ খেলি মেলি হৈ গ'ল, এতিয়া লাগিলেহে ধৰিব পাৰিম। আৰু মাছৰ কাৰ্টুনখিনিত মানে আদা ৰোৱা ঠাইডোখৰত পেলনীয়া যিখিনি মানে লাইগুটি কাটিছিলোঁ সেই লাইগুটিৰ অংশখিনি পেলাই দিয়া হৈছিলে, আৰু তাৰে পুলিও গজিছিলে ধুনীয়াকৈ দেই। তাৰপিছত কুকুৰাই খুচৰি পেলালে আৰু জোৰকৈ বৰষুণ দিয়াৰ ফলতো মৰি গ'ল। আৰু কেইজোপামান আছে বাৰু তেনেকৈ ধুনীয়া, যিখিনি মানে গজিছিলে নহয় ইমান ধুনীয়াকৈ, পুলিখিনি থকা হ'লে মানে খাবলৈ পালোঁ হ'লে। আৰু এতিয়া বাকী থাকিল তিয়ঁহৰ গুটিকেইটা, ইয়াতে মই সিঁচি দিছোঁ জলকীয়া ৰোৱা বস্তাখিনিতে। ইয়াতে ফুল চুল চব জীয়াই থৈছোঁ আৰু দেই, মুঠতে অকল এটা বস্তু ৰোৱা নাই, গোটেই কেইবিধ বস্তুৱে ৰুই পেলাইছোঁ। এনেকুৱা বস্তাত মানে ফুল চুল জীয়াবলৈ ভাল। আৰু যিখিনি বস্তাত তেনেকৈ কৰিছোঁ, ফুল জীয়াইছোঁ, গোটেইবোৰ জিছে বাৰু দেই। আৰু টাববিলাকত দিগদাৰো হয়, আৰু টাবতো মই জীয়াওঁ, নিজিয়াওঁ বুলি নকওঁ বাৰু, কিন্তু পেলনীয়া বস্তুবিলাকত জীয়ালে মানে ধুনীয়াকৈ হয় আৰু এতিয়া যাওঁ ভঁৰালৰ অভিমুখে। সেইফালে অকণমানি এটুকুৰা বাৰী আছেতো, তাতে যাম দাংবডি পুলিকেইটা ৰুবলৈ। দাংবডি নহয় দেই, ভেন্দি। আৰু মই আগতে যে কৈছিলোঁ দাংবডিৰ গুটি কেইটামান সিঁচি থৈছিলোঁ বুলি, এই টুকুৰাতে সিঁচি থৈছোঁ দেই, ৰাউণ্ডকৈ ভেটি থৈ দিয়া আছে তাতে। আৰু এইজোপা চাওক আকৌ, এজোপাই 4-5 সাঁচমান খালোঁ, আৰু এতিয়াও লাগি আছে ইমান দীঘলকৈ, বহুত দীঘল হয়, সেইকাৰণে ভাল লাগে, কিন্তু বেছি দিন নালাগে আকৌ, সেইটো কাৰণে বেয়াও লাগে। আৰু ইয়াতে মই এনেদৰে সিঁচি দিছোঁ, আৰু বেছিকৈ যদি পুলি ওলাই নহয় মই বেলেগত উঘালি মেলি ৰুই দিম। আৰু এই টুকুৰাতে মানে ধুনীয়াকৈ খুলি খান্দি ল'ম, কাঠিও লাগিব নহ'লে আকৌ কুকুৰাই খুচৰি পেলাই যে। আৰু ইয়াত খুলিয়ে মই আগতীয়াকৈ খান্দি নথলোঁ, আৰু এতিয়া গধূলি হ'ল যিহেতু খুলি খান্দিবলৈ মানে মোৰ ধৈৰ্যও নাই, কাৰণ গোটেই মহখিনিয়ে মোকে জপাই ল'ব। আৰু এতিয়া মহ খাইছেই মানে, কামুৰিছেই। আৰু ইয়াতে গোটেইবোৰ নিদিলোঁ, মই আধাখিনি দিলোঁ, আধাখিনি থৈ দিছোঁ আৰু বেলেগ জেগাত ৰুম বুলি। আকৌ এতিয়া আহিছোঁ মই কেপচিকাম পুলি কেইটামান ৰুওঁ বুলি।
আৰু কেপচিকামৰ মই গুটি পচোৱা ভিডিঅ' কৰিছিলোঁ। এইখিনি বাৰু নহয়, মই এতিয়া যিখিনি ৰুম কেপচিকামৰ পুলি সেইখিনি বাৰু ভিডিঅ' কৰা নাছিলোঁ, মানে বেলেগখিনি ভিডিঅ' কৰিছিলোঁ। সেইখিনি আজি নেদেখুৱাওঁ, অন্য এটি ভিডিঅ'ত দেখুৱাম মই। সেইখিনি ইমান ধুনীয়াকৈ গজিছিলে আৰু ভিডিঅ' মই ইমান ধুনীয়াকৈ কৰিছিলোঁ, কিন্তু কি ক'ব আৰু ডিলিট হৈ গ'ল। আৰু এইখিনি কিন্তু মই ভিডিঅ' কৰা নাছিলোঁ বাৰু, এনেই সিঁচিছিলোঁ আৰু গজিছে। এইখিনি ৰুই লওঁ, তাৰপিছত সেই যিখিনি যে মই ভিডিঅ' কৰিছিলোঁ পচাওঁতে, কিন্তু ভিডিঅ'টো ডিলিট হৈ গ'ল, সেই পুলিখিনি অন্য এটি ভিডিঅ'ত ভালদৰে দেখুৱাম আৰু কাহিনীটো ক'ম বাৰু। সেই তলতে আছে, এই ফুলৰ চাংখনৰ তলতে আছে। আজি ভালকৈ নেদেখাওঁ বাৰু, অন্য এটি ভিডিঅ'ত ভালকৈ দেখুৱাম। এতিয়া ব'লক ৰুই লওঁ মই কেপচিকামৰ পুলিখিনি। এতিয়া এইখিনি ডাঙৰ জাত হয় দেই, সেই সৰু জাত অকণি জাত নহয়, কিন্তু এতিয়া কিমান বা ডাঙৰ হয় আপোনালোকক নিশ্চয় দেখুৱাম। আৰু পুলিখিনি একদম ৰুব পৰা হৈ আছে। বেছি যদি ডাঙৰ হৈ যায় নহয়, পুলিবিলাক ৰুলে মানে বাঢ়িব নাজানে মানে, সেইটো কাৰণে একদম জোখাৰ অৱস্থাত ৰুই দিব লাগে। আৰু তাহাঁতে মানে একদম ভাল পাই যায়, সেইটো সময়ত যদি ৰুই দিওঁ বাঢ়িবৰ কাৰণে লহপহকৈ ডাঙৰ হৈ আহে। আৰু এই মাইক্ৰ' জলকীয়া মাজে মাজে মই ৰুই দিছোঁ। ইয়াতে কেপচিকাম পুলি আছে বুলি কৈছিলোঁ, কিন্তু এজোপাও কেপচিকাম নোলালে দেখোন, চব মাইক্ৰ' জলকীয়া হৈ থাকিলে। আৰু ডাঙৰ বিলাহীৰ পুলিও ৰুই থৈছোঁ মই ইয়াত, কিন্তু লগা নাই। এনেকুৱা পিয়ালি জেগাত ডাঙৰ বিলাহীবিলাক ৰুলে ভাল আকৌ, পানী নুবুৰে যে। আগতেও মোৰ ডাঙৰ বিলাহী লাগে, কিন্তু যেতিয়া পকিবলৈ ওচৰ হয় নহয়, তেতিয়াই বৰষুণটো দি দিয়ে আৰু গেলি থাকে। আৰু এনেকুৱা যদি জেগাত থাকে, তেতিয়া বৰষুণ নিদিয়ে আৰু সকলোৰ পৰা বাচি থাকে, ৰ'দৰ পৰাও বাচি থাকে, বৰষুণৰ পৰাও বাচি থাকে, আৰু পাচলিটো ধুনীয়া হয়। এইবাৰ আকৌ কি হয় নাজানোগৈ আৰু দেই, এয়া ফুলা নাই এতিয়ালৈকে। আৰু ইয়াৰ মাজে মাজে মই এনেদৰে ৰুই থৈছোঁ। আৰু এইটো ঠাই মই ভাল কৰি থৈছোঁ, পচন সাৰ কিবাকিবি প্ৰস্তুত কৰি মেলি, যিখিনি মই ভিডিঅ' কৰি কেনে সিঁচিছিলোঁ কেপচিকামৰ পুলিবিলাক, সেইবিলাক ৰুম বুলি থৈছিলোঁ। কিন্তু মই সেই জেগাটুকুৰা ৰেডি হোৱাও নাই, আৰু পুলিখিনিও ৰুব পৰা হোৱা নাই। এইখিনি পুলি ৰুব পাৰিলোঁ হয়, কিন্তু মই ৰোৱা নাই এইখিনি পুলি দেই। আৰু এয়া ৰুই মেলি মোৰ হৈ গ'ল। আৰু যিটুকুৰা মই পচন সাৰ দি মেলি ঠিক ঠাক কৰিছিলোঁ, অন্য এটি ভিডিঅ'ত দেখুৱাম। আজিলৈ আহিছোঁ, বাই বাই।